ৰাতিপুৱা 10:30 বজাৰ পৰা এতিয়া ৰাতি 8 বাজিল। ডিউটিৰ পৰা ৰুমলৈ যাওঁ বুলি বেগটো লৈ ৰাওনা হৈছোঁ। কেতিয়াবা বৰ বৰ লাগে, কিন্তু উপায় নাই, ভাত খাবলৈ হ'লে কষ্ট কৰিব লাগিব। এতিয়া আৰু আপোনাৰ চেক কৰিব লাগিব। চেক আউট কৰি কিনে তাৰ পিছতহে ওলাব পাৰিম। মোৰ আৰু গাইজ দিনটোত দুবাৰ ফটো উঠা হয়। এবাৰ মৰ্ণিং ৰিপৰ্ট বুলি এটা ফটো উঠিব লাগে, তলত টাইমটো আহি থাকিব লাগে কিন্তু ৱাটাৰ মাৰ্ক দি। তাৰপিছত এয়া 8/2/24, আচলতে এইটো 24 তাৰিখৰ মানে যোৱাকালিৰ ভিডিঅ'। তাকে অলপমান সাঁচি থলোঁ। আৰু এই ৰুমলৈ যাবৰ কাৰণে এতিয়া মই ই ৰিক্সা ধৰিব লাগিব, আৰু ই ৰিক্সা ধৰিবৰ কাৰণে এইখিনি মই পাৰ হ'ব লাগিব। যেতিয়া মই টাৰ্ণিং পাৰ হ'ব লাগে নহয়, অলপমান ভয় লাগি থাকে। যা হওক, আৰু এইফালে দেখিছেনে কিমান আন্ধাৰ, কিন্তু বিশ্বাস কৰক মোৰ অলপো ভয় নালাগে। কিয় জানে? আচল কথাটো হৈছে মই মানে কি ভগৱানৰ নাম লৈ থাকোঁ, আৰু ভগৱানৰ নামটো লৈ থাকিলে নহয় কিবা এটা শক্তি পোৱা যায়, তো সেইকাৰণে ভয় নালাগে। আৰু এইফালে গাইজ মই উঠিলোঁ ই ৰিক্সাত উঠি প্ৰায় 3 কিলোমিটাৰমান যাব লাগিব ৰুমলৈ। আৰু ফাইনেলি গাইজ 3 কিলোমিটাৰ অতিক্ৰম কৰি আহি পালোঁ ৰুম। আৰু এয়া চবফালে অন্ধকাৰ, লাইট এটাও দিয়া নাই, ভিতৰত বা কোনোবা আছে। আৰু খুলি কিনে দেখা পালোঁ এইয়া আমাৰ মিষ্টাৰ, সেইয়া ভৰিৰ ওপৰত ভৰি দি কিনে পূৰা শুই আছে, ফেনখন দি পূৰা এইয়া ফোনত কথা পাতি আছে। আৰু এইফালে অৱস্থা নাই ৰুমৰ, এতিয়া মই কাম কৰিব লাগিব। তাৰপিছত এইফালে মই ফ্ৰেছ হ'লোঁ, আহি কিনে অলপ ৰেষ্টো ল'লোঁ, আৰু এয়া খানা বনাব ধৰিছোঁ। খানা বিশেষ নহয়, এইকেইদিন উহই খাই আছোঁ, মানে বইল খাই আছোঁ। এয়া আপোনাৰ মগু দাইল, আৰু এইফালে বুট উহাব দিছোঁ। তাকে এতিয়া খাই লৈ কিনে আমি আৰু শুম। আৰু এইফালে আপোনাৰ ৰাতিপুৱা বনাই থৈ যোৱা ভাতকেইটাই, তাকে দুটাই খাম বুলি ভাবিছোঁ।